গুৱাহাটী ক্ৰীড়া সন্থাৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱস গুৱাহাটী টাউন ক্লাবত এনুৱেল এৱাৰ্ড নাইট অনুষ্ঠান ২০০ গৰাকী খেলুৱৈক বঁটা প্ৰদান ১৯৫৮ চনত গঠিত হোৱা গুৱাহাটী ক্ৰীড়া সন্থাৰ ২৫ এপ্ৰিলত ৬৪ বছৰত ভৰি দিলে এই উপলক্ষে গুৱাহাটী ক্ৰীড়া সন্থাই বৃহস্পতিবাৰে অনুষ্ঠিত কৰিলে প্ৰতিষ্ঠা দিৱস পুৱা মুখ্য কাৰ্যালয়ত পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচী সন্ধিয়া গুৱাহাটী টাউন ক্লাবত আয়োজন কৰিলে এনুৱেল এৱাৰ্ড নাইট অৰ্থাৎ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ খেলুৱৈ সংগঠক প্ৰশিক্ষক ৰেফাৰী আম্পায়াৰেৰে ভৰি পৰিল গুৱাহাটী টাউন ক্লাব প্ৰেক্ষাগৃহ প্ৰায় ২০০ গৰাকী খেলুৱৈক প্ৰদান কৰা হ'ল বঁটা গুৱাহাটী টাউন ক্লাবে প্ৰাধান্য দিয়া ৮বিধ খেলৰ ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হোৱা খেলুৱৈসকলক প্ৰদান কৰা হ'ল এই বঁটা প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱসত আয়োজন কৰিব এই অনুষ্ঠান খেলুৱৈসকলক উৎসাহিত কৰা আৰু সংগঠকসকলৰ লগত খেলুৱৈসকল একত্ৰিত হোৱাৰ মানসেৰে এই অনুষ্ঠান আয়োজন কৰা হৈছে বুলি জনালে গুৱাহাটী ক্ৰীড়া সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই এই অনুষ্ঠানটোৰ লগত আমি সংগতি ৰাখি আমাৰ গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা যিসকল খেলুৱৈ আমাৰ জিলা দলটোক ৰিপ্ৰেজেণ্ট কৰি পেলাই অসমৰ বিভিন্ন ইণ্টাৰ ডিষ্ট্ৰিক্ট হওক বা যিখিনি ৰেকগনাইজ টুৰ্ণামেণ্টত আমাৰ সুনাম কঢ়িয়াই আনিছে তেওঁলোকে তাতে আইদাৰ চেম্পিয়ন হৈছে ৰানাৰ্ছ আপ হৈছে বা ভাল পজিশ্যন কৰিছে আমি সকলো খেলুৱৈকে আজি নিমন্ত্ৰণ কৰি তেওঁলোক আজি আমি ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছোঁ আৰু আমি এইটো এটা এনুৱেল ইভেণ্টলৈ কনভাৰ্ট কৰিবলৈ গৈ আছোঁ যিহেতু আমাৰ ২৫ এপ্ৰিল তাৰিখটো আমাৰ ফাউণ্ডেশ্যন ডে এই ফাউণ্ডেশ্যন ডে লগত সংগতি ৰাখি আমি প্ৰত্যেক বছৰে এনুৱেল এৱাৰ্ড নাইট আমি পাতিবলৈ গৈ আছোঁ যাৰ ফলত অসম আমাৰ যিখন গুৱাহাটী ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তাসকল আছে বা আমাৰ পৰিয়ালৰ যিসকল সদস্য তেওঁলোকৰ লগত আমাৰ খেলুৱৈসকলৰ এটা মত প্ৰদান হ'ব তেওঁলোকক আমি লগ পাম আৰু তেওঁলোকৰ পৰা আমি তেওঁলোকৰ অভিজ্ঞতাখিনি বা তেওঁলোকৰ যিখিনি এক্সপিৰিয়েঞ্চ হ'ল যিখিনি তেওঁলোকে এচিভ কৰিলে সেইখিনি আমি ৰাইজৰ আগতো আগবঢ়াই দিম আৰু আমিও জানিবলৈ চেষ্টা কৰিম আৰু যিহেতু এইটো এটা গেট টুগেডাৰ হ'ব আৰু মই ভাবোঁ ইয়াৰ ফলত আমাৰ খেলুৱৈসকল উপকৃত হ'ব আৰু তেওঁলোকে উৎসাহিত হৈ গৈ আগন্তুক দিনত আৰু ভাল খেল প্ৰদৰ্শন কৰিব আমাৰ গুৱাহাটী স্পৰ্টছ ৮টা খেলেই আছে আমি ৮টা খেলত আমি আমাৰ ৰিপ্ৰেজেণ্ট কৰোঁ ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্টবোৰ আমি প্ৰত্যেকটো ইভেণ্টতে কিবা নহয় কিবা আমি ভাল পজিশ্যন পাইছোঁ ক্ৰিকেটৰ পৰা আৰম্ভ কৰি ফুটবল ক্ৰিকেট বাস্কেটবল ভলীবল টেবুল টেনিছ বেডমিণ্টন হকী এই সকলো খেলতে আমি খুব ভাল প্ৰদৰ্শন কৰিছোঁ আৰু এই খেলুৱৈখন ইমান উৎসাহিত হৈছে দেখিয়ে ভাল পাওঁ তেওঁলোকৰ পেৰেণ্টছ আহিছে তেওঁলোকৰ কোচ আহিছে চ' ইট উইল বি এ ৰেগুলাৰ ইভেণ্ট এণ্ড দিছ উইল মেক এ চেঞ্জ ইন দ্য স্পৰ্টছ চিনাৰী অফ গুৱাহাটী অনুষ্ঠানত উপস্থিত থাকিলে গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ দাসে সম্পাদক দেৱজিৎ শইকীয়া প্ৰাক্তন ৰাষ্ট্ৰীয় টেনিছ খেলুৱৈ কল্যাণ দাস অসম ক্ৰিকেট সন্থাৰ কোষাধ্যক্ষ চিৰঞ্জিত লাংথাছাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিব এই অনুষ্ঠানৰ জৰিয়তে খেলুৱৈসকল অধিক উৎসাহিত হ'ব লগতে ভৱিষ্যতে আৰু ভাল প্ৰদৰ্শন আগবঢ়াবলৈ অনুপ্ৰেৰণা লাভ কৰিব ভিডিঅ' জাৰ্নেলিষ্ট ধ্ৰুৱৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ